আমি কি জীয়াই থাকিম আমি মৰিবলৈ সাজু আছো বিশেষকৈ আমাৰ লক্ষিত আছে মোৰ মাতটো বাগিছে 17 বছৰ ধৰি আপোনালোকে প্ৰতিবাদী কাৰ্য অৱৰোধ আছে তাৰপিছত আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব লগা হৈছে হয় আজি আমাৰ 4 দিনীয়া কাৰ্যসূচী আজি অৰ্ধ উলংঘ আজি আমি খুব দুখৰ বিষয় এটা অসমৰ ৰাইজৰ কাৰণে দুখৰ বিষয় আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি অসমৰ জনতাই তেখেতক আজি আমাৰ জতাই দিছো কিন্তু আজিৰ দিনত তেখেতৰ দিনত আমাৰ কৰ্মচাৰীয়ে অৰ্ধ উলংঘ হ'ব লগা হৈছে আৰু আমি তেখেতৰ অনুৰোধ জনাওঁ এনেকৈ কৰ্মচাৰীসকলে যদি অৰ্ধ উলংঘ হৈ যদি ফচলত পৰি থাকে আপুনি আগবঢ়াই লৈ যাব গতিকে আৰু আমি যিটো গম পাইছো যে বৰ্তমান সময়ত NSM MP আৰু জইণ্ট তেওঁলোকৰ কৰ্মচাৰী SW MPW আৰু MPW কিছুমান ভাড়াতীয়া ড্ৰাইভাৰ এইবিলাক চলাবলৈ ব্যৱস্থা কৰিছে কিন্তু সব লাজৰ কথা আজি আমাৰ 30,000 ফেমিলি ইয়াত আমি কাম দি আছো আমাৰ কামখন নুশুনি তেওঁলোকে আৰু বিকল্প চেষ্টা কৰাটো লাজৰ কথা সমস্যা হ'লে সমাধান হ'ব লাগে কিন্তু আমাৰ বৰখাস্ত কৰাটো সমাধান নহয় আৰু বৰখাস্ত কৰাটো সমাধান নহয় আমি সমাধানৰ ৰাস্তা বিচাৰিছো আৰু যেতিয়া আমাৰ সমাধান নহয় আমি তেতিয়ালৈকে ইয়াত আমাৰলৈকে আমি ইয়াত থাকিবলৈ বাধ্য যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।